হেল্ল'। কেতিয়াবা আমি ভাবি চাইছোঁনে বিলিফ ছিষ্টেম কেনেকৈ প্ৰতিষ্ঠা হয়? প্ৰত্যেকজন মানুহৰ এটা বিলিফ ছিষ্টেম থাকে, ৰাইট? সেই বিলিফ ছিষ্টেম, বিশ্বাসৰ যিটো এটা ছিষ্টেম থাকে মানুহৰ ব্ৰেইনত, সেই বস্তুটো কেনেকৈ প্ৰতিষ্ঠিত হয়। সকলোৰে বিলিফ ছিষ্টেমটো সকলোৰে বেলেগ। ফৰ এক্সাম্পল, কোনোবাই ভগৱান বিশ্বাস কৰে, কোনোবাই নকৰে। কেনেকৈ হয় সেইটো? ঘৰখনৰ ওপৰত সৰুৰ পৰা কেনেকৈ ভগৱানৰ ধৰি ল'লোঁ, ভগৱানক বিশ্বাস কৰা এজন মানুহ মই পাইছোঁ। তেওঁ ঘৰখনত এটা কথা মন কৰিব বা কিবা এটা তেওঁৰ জীৱনত কিবা এটা বস্তু ঘটিব লাগিব, যাৰ কাৰণে এটা বিলিফ ছিষ্টেম প্ৰতিষ্ঠিত হ'ল তেওঁৰ ব্ৰেইনত, ছাবকনচিয়াছ মাইণ্ডত, যে মই ভগৱানক বিশ্বাস কৰোঁ আৰু কোনোবাই নকৰিব পাৰে, ৰাইট? সেই নকৰাজনৰ কাৰণে কিয় নহ'ল, তেওঁ ভগৱানক কিয় বিশ্বাস নকৰে, সেই বস্তুটো ট'টেলি তেওঁৰ এটা কিছুমান ৰিজন থাকিব, লজিক থাকিব, আপোনাক নিশ্চয় জনাব, ৰাইট? কিন্তু সেই বিলিফ ছিষ্টেমটো আচলতে বেলেগ কিবা এটা বস্তু নহয়, সেইটো ট'টেলি এটা চাইক'লজিকেল গেম। আপুনি আপোনাৰ ভিতৰত কি বিলিভ ৰাখিছে সেইটো ডিপেণ্ড কৰে আপুনি ফেচ কৰা বা আপুনি অলৰেডি পাৰ হৈ অহা যিকোনো পৰিস্থিতি বা যিকোনো এখন সমাজ বা যিকোনো এখন পৰিৱেশৰ পৰা, ৰাইট? এতিয়া কিন্তু চবতকৈ ইম্পৰ্টেণ্ট আজি মই সেই বিলিফ ছিষ্টেম, বিলিভ ইন গড বুলি কথাটো মই ক'বলৈ যোৱা নাই আপোনালোকক। মই এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল এটা বাক্য আছে, ইফ ইউ বিলিভ ইন ইয়ৰ চেল্ফ, ইফ ইউ বিলিভ ইন ইয়ৰ চেল্ফ, এনিথিং ইজ পচিবল। কথাটো কেতিয়াবা হৃদয়ংগম কৰি পাইছেনে নাই? তাৰ ডেপথত গৈ পাইছেনে? নিজক, যিজন মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেওঁ যিকোনো এটা কাম কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিলিভ নথকা মানুহৰ বহুতো নিগেটিভিটি ফেচ কৰিব লগা হয় এইখন পৃথিৱীত। লাইফৰ যাত্ৰাত, জীৱন যাত্ৰাত বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হয়। তাৰ ভিতৰত এটা হৈছে কনফিডেঞ্চ নথকা মানুহ। কনফিডেঞ্চ নাথাকে, কনফিডেঞ্চ গেইন নহয় তেখেতৰ। কিয়? যিজনে বিলিভ নকৰে নিজৰ ওপৰত। সেইকাৰণে সেই বাক্যটো কৈছে, ইফ ইউ বিলিভড ইন ইয়ৰ চেল্ফ, দেন এনিথিং ইজ পচিবল। ঠিক আছে। কিন্তু সেই বিলিফ ছিষ্টেমটোৰ এই ক্ষেত্ৰটোত যদি আমি এই বাক্যটোতে চাওঁ, মই অকল নিজকে বিশ্বাস কৰোঁ, আনক বিশ্বাস নকৰিবলৈ কোৱা নাই। এই বাক্যটো অকণ ট্ৰিকি হয়, বাট মই নিজক বিশ্বাস কৰোঁ, ইট ডাজ নট মিন ডেট এইটোৱে এইটো কথা বুজোৱা নাই যে আনক তুমি অবিশ্বাস কৰিবা। সেই অবিশ্বাসৰ ওপৰত বাৰু কেতিয়াবা আপোনালোকৰ লগত আলোচনা কৰিম। কিন্তু হ'ল, আনক যদি আমি বিশ্বাসো নকৰোঁ, তেতিয়াহ'লেও কিন্তু আমাৰ জীৱনটো ইমান সহজ হৈ নপৰিব। আনক বিশ্বাস নকৰাটো এটা চাইক'লজিকেল প্ৰব্লেম। কিন্তু ব্লাইণ্ড, অন্ধভাৱে বিশ্বাস কৰাটো ভুল কথা। কিছুমান মেজাৰমেণ্ট থাকে, কিছুমান বেলেঞ্চিঙৰ থ্ৰুৱেদি আনক বিশ্বাস কৰা হয়। পাষ্ট হিষ্ট্ৰীৰ ওপৰত, তেওঁৰ লগত অতীতত কি হৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি মেলি কাৰোবাৰ প্ৰতি আমাৰ বিশ্বাস এটা জন্ম হয়। কেতিয়াবা দেখিছেনে বিশ্বাসঘাতক মানুহক? মই কোনোদিন কোৱা নাই যে আনক বিশ্বাস কৰা বুলি কোৱাৰ এই বাক্যটোৱে এইটো নুবুজায় যে বিশ্বাসঘাতক মানুহক, যাৰ হিষ্ট্ৰীটো বেয়া আপোনাৰ লগত, তেওঁলোকক আপুনি আকৌ এবাৰ বিশ্বাস কৰক। ন, সেইটো কাম ভুলতো নকৰিব। কিন্তু কোনো কথা নাই, বতৰা নাই, কাকোৱে যদি আপুনি বিশ্বাস কৰিব পৰা নাই, তেতিয়াহ'লে কিন্তু আই এম চৰি, আপোনাৰ প্ৰব্লেম আছে। ঠিক আছে? আপোনাৰ জীৱনটোত প্ৰত্যেকটো ক্ষেত্ৰতে ভাবকচোন, আপুনি বহুত ছাকচেছফুল মানুহ বা আপুনি ছাকচেছ হ'ব বিচাৰি আছে। আপুনি নিজৰ জীৱনত, নিজৰ কামৰ ক্ষেত্ৰত বহুত বেছি ডেডিকেটেড এজন পাৰ্চন হয়। ডেডিকেশ্যন দিছে, ভালকৈ কাম কৰিছে, অ'কে। তাৰ মাজতো কিছুমান সৰু সৰু বস্তুৱে আমাক আমনি কৰে। তাৰ ভিতৰত এটা বস্তু হৈছে বিলিভ। আপুনি এটা ডাঙৰ মিছন লৈ আহিছে, আপোনাৰ এটা গ'ল আছে, আপোনাৰ এটা অবজেক্টিভ আছে, ৰাইট? ধৰি লওক, অকণ ভবাটোতো কোনো টেক্স নাই, অ'কে। এই ক্ষেত্ৰত যদি আমি কোনো কাৰণ নথকাকৈ কাৰোবাক বিশ্বাস কৰিবলৈ পাহৰি গৈছোঁ, বিশ্বাস নকৰা আমি সন্দেহবাদী, মানে বিশ্বাস যি নকৰে সেইটো মানুহ সন্দেহবাদী বুলি কোৱা হয়। সন্দেহবাদী মানুহ কেতিয়াও সুখী নহয়। কিন্তু ব্ৰেকেটৰ ভিতৰত আকৌ দিছোঁ, আপোনাৰ লগত যদি সেইজন মানুহ বা কিবা এটা ছিটুৱেশ্যন আপোনাৰ লগত ফেভাৰেবল নহয়, আপোনাৰ হিষ্ট্ৰী বেয়া, অলৰেডি আপুনি ধোকা খাইছে, আপুনি চিট হৈছে, দেন আপুনি সেইটো তেওঁক বিশ্বাস নকৰিব।
বাট আনকতো বিশ্বাস কৰিবলৈ শিকক। এটা টীম, ৰতন টাটাই কৈ গৈছিল নহয়, যদিহে আপুনি গ্ৰ' কৰিব বিচাৰে, অলপ দূৰ যাব বিচাৰে, অকলে কৰক। যদি আজি আপুনি 1000 মাইল যাব বিচাৰে, অসীমলৈ উৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু টীমৰ লগত যাব লাগিব, টীম ৱৰ্ক। গতিকে আমি টীমটোৰ ওপৰত ট্ৰাষ্ট বিল্ড কৰিব পাৰিব লাগিব। বিল্ডিং ট্ৰাষ্ট ইন আৱাৰ টীম ৱৰ্ক। তেতিয়া মই যদি চিন্তা আনক বিশ্বাস নকৰাৰ কাৰণে সকলো কাম নিজেই মূৰ পাতি লওঁ, তেতিয়াহ'লে জানো সেইটো উজু হ'ব? সেই জাৰ্ণিটো জানো যিমানখিনি চাৰ্টেন পেৰিয়ড থাকিব, সেই চাৰ্টেন পেৰিয়ড চাৰ্টেন টাইমৰ ভিতৰত আমি জানো সেয়াৰ ৰিজাল্টটো পাবলৈ সক্ষম হ'ম? কেতিয়াও নহওঁ, ৰাইট? গতিকে প্ৰথম কথা, সেই আনক বিশ্বাস কৰিবলৈ যোৱাৰ আগমুহূৰ্তত কিন্তু এটা বস্তু হয়, যিজন মানুহে নিজকে বিশ্বাস নকৰে তেওঁ আনক কেনেকৈ বিশ্বাস কৰিব? সেইটো এটা প্ৰব্লেম। গতিকে নিজৰ ভিতৰত বিলিভ ইন ইয়ৰ চেল্ফ, এই গোটেই যিটো কনচেপ্ট, সেই কনচেপ্টটো বিল্ড কৰিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে নিজক সময় দিব লাগিব, নিজৰ লগত কথা পাতিব লাগিব। আপোনালোক সকলোৱে বহুতে পাইছে চাগে, যদিহে আপোনালোকে অকণমান ছেল্ফ হেল্প ডাইৰেকশ্যনৰ প্ৰতি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে পাইছে চাগে, যাৰ কনফিডেঞ্চ কম থাকে তেওঁ মিৰৰৰ আগত, দাপোনৰ আগত, মানে আইনাৰ আগত থিয় হৈ কথা ক'বলৈ কয়। যি ষ্টেজত কথা ক'ব নোৱাৰে তেখেতক, বা আনৰ আগত কথা ক'বলৈ হ'লে, তেওঁ সকলো জানে বাট আনৰ আগত কথাখিনি এক্সপ্ৰেছ কৰিব নোৱাৰে, তেওঁক কি কয়? তুমি ঘৰৰ আইনাখনৰ ফ্ৰণ্টত, ড্ৰেছিং আইনাৰ ফ্ৰণ্টত কথা ক'বলৈ আৰম্ভ কৰা, নিজে নিজৰ লগত। আনে দেখিলেতো পাগলা বুলি ক'ব, বাট অনেষ্টলি কৈছোঁ, বিশ্বাস কৰা, বিলিভ কৰা যে ইটছ ৰিয়েলি হেল্পফুল। অ'কে, নহ'লে এটা নৰ্মেল কথা ভাবকচোন, কেতিয়াবা ফ্লাইটত যায়, কেতিয়াবা ট্ৰেইনত যায়, কেতিয়াবা বাছত যায়, সদায়তো নিজৰ পাৰ্চনেল গাড়ীত আপুনি ঘূৰি নুফুৰে, ঠিক আছে? আমি সেই ফ্লাইট চলোৱা পাইলটজনৰ জানো বিশ্বাস কৰোঁ? চিনি পাওঁ জানো? পাৰ্চনেলি চিনি পাওঁ জানো? চিনি নোপোৱা মানুহজনৰ ওপৰত আমি বিলিভ কৰি আমি ফ্লাইটত উঠিছোঁ। যদিহে মই বা আপুনি আনক বিশ্বাসেই কৰিব নোৱাৰে, তেতিয়াহ'লে ফ্লাইটত উঠাটো বন্ধ হ'ব লাগিব। পাইলটজনক কেনেকৈ? তেওঁ পাইলট কাৰণে তেওঁক আমি বিশ্বাস কৰি ল'ম, তেওঁ চলাব জানে বা নাজানে? য়েছ, চাৰ্টেইন ৰুল ৰেগুলেশ্যন আছে অভিয়াছলি, সেই কোম্পেনীটো, এভিয়েশ্যন কোম্পানীটোৰ ওপৰত আমাৰ বিশ্বাস আছে, মই সেইটো ক'ব যোৱা নাই। বাট কথাটো কৈছোঁ, ঠিক আছে, নালাগে ফ্লাইটৰ কথা, বাছখনত, পাব্লিক ট্ৰেন্সপৰ্টত, তাততো কোনো খুব কম ৰুল থাকে, কিছুমানেতো সেই ৰুল ভায়লেশ্যন কৰে। তাৰ ডাইভাৰ্জন, ৰাতি যে আমি বিন্দাছ শুই যাওঁ, কিয়? তেওঁতো আমি এটা বিশ্বাস কৰোঁ ন, আমি যদি যিটো জেগাৰ পৰা গৈছোঁ, ফৰ এক্সাম্পল আমি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গৈছোঁ, বৰপেটাৰ পৰা গুৱাহাটী আহিছোঁ ৰাতি বাছত, সেই ড্ৰাইভাৰজনে গাড়ীখন ৰাতি চলাই আহে, জাগি আপুনি শুই আহে, কিয়? সেইজনক বিশ্বাস কৰিছে। সেই বিশ্বাসটো কেতিয়াবা আপোনাৰ কাষৰ ছাইডৰ আপোনাৰ টীমৱৰ্কৰ মানুহকো বিশ্বাস কৰিবলৈ শিককচোন। সেই হিচাপে কাৰোবাক কিবা এটা কাম দিছোঁ, কিন্তু এটা কথা, ব্লাইণ্ডলি বিশ্বাস কৰিবলৈ মই কোৱা নাই। মই কৈছোঁ এটা চাৰ্টেন টাইম দিয়ক, এটা চাৰ্টেন ৱে দিয়ক, এটা চাৰ্টেন গ'ল দিয়ক। সৰু সৰু জেগাৰ পৰাহে একচুৱেলি বিলিভটো ছিষ্টেম হয়, বিলিভটো বিল্ড হয়, ৰাইট? তাৰ পাছত যদি সেইজন মানুহে ভালকৈ কাম কৰিছে, বিশ্বাস কৰক। উপায় নাই, আমি মানুহ, আমি প্ৰত্যেকটো কাম অকলে কৰিব নোৱাৰোঁ, আমি ইজনে সিজনক বিশ্বাস কৰিব লাগিব। তেওঁ যদি কৈছে যে মোক বিশ্বাস কৰা, অলপ সময় দিয়া, আপোনাৰ যদি সময় আছে সময় দিয়ক অলপ, একো প্ৰব্লেম নাই। কাৰণ যদি আপুনি সেই কামটো কৰিব পাৰিছে, মই আপোনাক কৈছোঁ, আপুনি ডাঙৰ বেমাৰ, মানসিক বেমাৰ এটাৰ পৰা বাচি থাকিব, সেইটো হৈছে সন্দেহবাদ। সন্দেহবাদী মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে, যিকোনো ক্ষেত্ৰতে, ফিজিকেল ৱৰ্ল্ডত হওক, স্পিৰিচুৱেল ৱৰ্ল্ডত হওক, কেতিয়াও সুখী হ'ব নোৱাৰে, অন্ততঃ সন্দেহবাদী নহ'ব। কথাটো বুজি পাইছে? সন্দেহবাদী নহ'ব। নিজৰ ওপৰত যিসকল মানুহে বিশ্বাস কৰে, আনকো বিশ্বাস কৰে, আনিও পাৰিব সেইটো কাম। আৰু তাৰ পৰা আৰু এটা লিংক হয়, সেইটো হৈছে, দেখিছে নহয়, কনফিডেঞ্চ থকা মানুহ আৰু অভাৰ কনফিডেঞ্চ সদায় বেয়া। সেইখিনি বেলেঞ্চো মেইনটেইন কৰিব পাৰিব লাগিব, আমি সেইবোৰৰ ওপৰত ডিছকাছ কৰিম ভৱিষ্যতে। বাট
যিসকল মানুহে নিজকে বিশ্বাস নকৰে, নিজে কিবা এটা কৰিব পাৰিম বুলি বিশ্বাস নকৰে, মোৰ কাৰণে এইটো পজিটিভ হ'ব বুলি বিশ্বাস নকৰে, তেতিয়াহ'লে তেওঁৰ কিবা এটা পইণ্ট থাকিব নেকি সেই ৰাতিৰ বাছখনত বা দিনৰ পাব্লিক বাছখনত তেওঁ ড্ৰাইভাৰজন কোন নোচোৱাকৈতো তেওঁ বাছখনত যায়? ভগৱানে তেওঁক বচাব, য়েছ। সেইটোৰ ক্ষেত্ৰতো এটা পাক নাই জানো? মই বিশ্বাস কৰোঁ যে গাড়ীৰ অনাৰে বা গাড়ীৰ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টটোৱে এজন ভাল যোগ্য মানুহকে দিব। ঠিক আছে, ড্ৰাইভাৰজনক বিশ্বাস তুমি নকৰা, কিন্তু কাৰ ওপৰত বিশ্বাস কৰি দিলা? সেই যোগ্য ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টটোৱে এজন ভাল যোগ্য ড্ৰাইভাৰকে আপোনাৰ গাড়ীখন পাব্লিক ট্ৰেন্সপৰ্ট চলাবলৈ দিব। কাক বিশ্বাস কৰিলোঁ আমি? কাৰোবাকতো বিশ্বাস কৰিছোঁ ন, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটোক হ'লেও বিশ্বাস কৰিছোঁ, ৰাইট? পাইলটজনক চিনি নাপাব পাৰোঁ, কিন্তু ইণ্ডিগ' এয়াৰবাছৰ নিচিনা বা এয়াৰ ইণ্ডিয়াৰ নিচিনা কোম্পানীৰ পৰা আমি বিশ্বাস কৰিছোঁ, ৰাইট? সেই বিশ্বাস। ঠিক তেনেদৰে আমি আমাৰ কাষত মোৰ টিম ৱৰ্কত, মোৰ অফিচত থকা মোৰ ছিনিয়ৰ জুনিয়ৰ বা মোৰ পাৰ্চনেল লাইফত মোৰ মা দেউতা, মোৰ ককাইদেউ বাইদেউ, মোৰ পাৰ্চনেল জীৱনত মোৰ ভালপোৱা মোৰ ৱাইফ হওক, মোৰ হাজবেণ্ড হওক, তেওঁলোকক আমি কিয় বিশ্বাস কৰিব নিশিকোঁ? কোনোবা প্ৰকাৰে যদি সেই বিশ্বাসঘাতক হয়, তেতিয়াহ'লে আপুনি যদি তাত চম্ভালি গৈছে, আপুনি বিশ্বাস কৰা বন্ধ কৰিছে, আপোনাৰ 100% ৰাইট। কিন্তু কোনোবা এটা ক্ষেত্ৰত কিবা এটা দায়িত্ব লৈ কিবা এটা কনচেপ্ট এটা বিলিফ ছিষ্টেম এটা যে মানুহক বিশ্বাস কৰিবই নোৱাৰি, সেনেকুৱা নিগেটিভ বিলিফ ছিষ্টেম এটা নিজৰ ব্ৰেইনত প্ৰতিষ্ঠা হ'বলৈ কেতিয়াও নিদিব। সেইটো আনৰ এফেক্ট নকৰে, আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব। আৰু আমাৰ মতটো কি হ'ল, মানসিকভাৱে যিসকল মানুহ ষ্ট্ৰং থাকে, সেইসকল মানুহে জীৱনত যেনেকুৱা প্ৰব্লেম হওক তেওঁলোকে কিন্তু ছল্ভ কৰি ল'ব পাৰে। জিকক বা হাৰক, কনফিডেঞ্চ মানুহে কি কয়? হয় জিকিম, নহয় শিকিম, ৰাইট? কেতিয়া হাৰিম বুলি নকয়। কাহিনীটো তাতে। গতিকে নিজৰ ওপৰত যেনেকৈ বিশ্বাস কৰে, আনকো অলপ সময় বিশ্বাস কৰিবলৈ শিকক। এটা চাৰ্টেন টাইম দি দিয়ক, নিজৰ মাইণ্ডত ক্ৰিয়েট কৰক, এটা চাৰ্টেন গ'ল দিয়ক, এইটো এচিভ কৰিব পাৰিব নাই এইজন মানুহে। তাৰপাছত তেওঁক বিশ্বাস কৰিবলৈ আৰম্ভ কৰক, তেওঁক আপুনি ছাপোৰ্ট কৰক। য়েছ, এইখিনি পাৰ্ট, মই ফৰ এক্সাম্পল কোনোবা এটা ডাঙৰ মিছনত আপোনালোক আছে, ঠিক আছে, কিবা এটা কামত আছে, আপোনালোকে কিবা এটা গ'ল লৈ আগবাঢ়িছে টিম ৱৰ্ক হিচাপে, আপোনালোকে আপোনাৰ টিম মেম্বাৰ সকলোকে বিশ্বাস কৰিব লাগিব। ইয়াৰ কাম এইটো, কিন্তু মনিটৰিং কৰাৰ দায়িত্ব আপোনাৰ, সেইটো কৰক। যদিহে সেই মনিটৰিঙত কিবা লুফল আহিছে, তেখেতক অনেষ্টলি জনাওক। যদি নাই কৰা, তাৰ পাছতো তেওঁ যদি গ্ৰাহ্য কৰা নাই, কিছুমান মানুহ সেনেকুৱাও থাকে জীৱনৰ ৰাস্তাত, এনেকুৱা মানুহ বহুত পোৱা যায়। তেওঁক বাৰে প্ৰতি আপুনি কৈছে যে তুমি এইখিনি শুদ্ধ কৰা, এইখিনি নকৰা, তোমাক বিশ্বাস মই কৰিবলৈ দিগদাৰ হৈছে কাৰণ এইটো তোমাৰ প্ৰব্লেম হৈছে, তুমি সেই পুৰণা হিষ্ট্ৰীটো যাতে ৰিপিট হ'ব নিদিবা, ৰাইট? তাৰ পাছতো যদি নাই কৰা, দেন ইউ আৰ ৰাইট, আপুনি বিশ্বাস তেওঁক কৰিব নালাগে। বাট আপোনাৰ ব্ৰেইনত বিলিভ আনক কাকোৱে নকৰোঁ, সেই যিটো ছিষ্টেম, সেইটো বিল্ড হ'ব নিদিব। ইটছ ভেৰি ডেঞ্জাৰিয়াছ। মানসিকভাৱে অশান্তি পাই থাকিব, আৰু মানসিকভাৱে অশান্তিটো বহুত ডাঙৰ কথা। সেইকাৰণে আচলতে ছেল্ফ হেল্প বুকবোৰ কিয় পঢ়িবলৈ দিব লাগে? মই সকলো বুককে ৰেচপেক্ট কৰোঁ, কিন্তু নিজক চিনি পাবলৈ হ'লে প্ৰথমতে আপুনি উপন্যাস এখন পঢ়িছে, মই কেতিয়াও কাৰো ওপৰত কমেণ্ট নকৰোঁ। সকলো বুকে সন্মানীয়, সকলোজন লিখকে সন্মানীয়, সকলোজন কবি সন্মানীয়, কিন্তু কোনোবা এজনে যে কিবা এটা কনচেপ্টত বুক এখন লিখিলে, সেইটো আপোনাক পজিটিভ দিব নে নিগেটিভ দিব, তাৰ ইম্পেক্ট চাব। একেখন বুকেৰে কিন্তু 10জন মানুহক দি দিলে সকলোৰে ইম্পেক্ট বেলেগ বেলেগ পৰে। তাৰ কাৰণে আপুনি নিজক, আপোনাৰ নিজৰ বিলিফ ছিষ্টেমটোক আপুনি শুদ্ধ কৰিব লাগিব। প্ৰত্যেকটো ক্ষেত্ৰত, বুকৰ ক্ষেত্ৰত নহয়, আজি ছ'চিয়েল মিডিয়াত, ফেচবুক, ইনষ্টাগ্ৰাম, চবতে বহুত ৰীল ওলাই থাকে, ৰাইট? ৰীলত কিবা এটা কৈ দিলে মানে আপুনি ব্লাইণ্ডলি বিশ্বাস কৰি ল'ব নেকি? যদিহে আপুনি নিজৰ ওপৰত, নিজৰ বিলিফ ইন ইয়ৰ চেল্ফ, এই বাক্যটো যদি আপুনি ভিতৰত সোমাব পৰা নাই এতিয়াও, তেতিয়াহ'লে আপুনি কোনোবাই কিবা এটা ক'লে সেইটো সত্য বুলি ভাবি ল'লে, তেতিয়াও কিন্তু আপুনি বিপদত পৰিব।
সেইকাৰণে প্ৰথমতে নিজৰ ফাউণ্ডেশ্যন, নিজক চিনি পোৱা, নিজৰ বিলিফ ছিষ্টেম ঠিক কৰা, নিজৰ মানসিকতা ঠিক কৰিলে যিমানেই নিগেটিভ পজিটিভ ঘূৰি থাকক, কি ল'ব লাগে আপুনি ল'ব পাৰিব। অন্ততঃ অধিক মাছত বগলী কণা হৈ একো নোপোৱাকৈ ঘূৰি আহিব লগা নহয় জীৱনত। কথাটো এবাৰ ভাবি চাব। থেংক ইউ।